নমস্কাৰ। আমি যেতিয়া সৰু আছিলোঁ পৃথিৱীখন ইমান গৰম নাছিল। বৰ্তমান যুগত 40 ডিগ্ৰী 45 ডিগ্ৰী হৈ গোটেই পৃথিৱীৰ জীৱকুল জীয়াই থাকিব নোৱাৰা পৰিৱেশ হৈছে। ইয়াৰ মূলতে দোষী হ'ল যিসকল নিজকে শিক্ষিত বুলি দম্ভালি মাৰি ফুৰে আৰু নিজকে চহকী বুলি দম্ভালি মাৰি ফুৰে আৰু লগতে চৰকাৰৰ সমানেদাৰী। গোটেই গাঁৱে ভূঞে ৰাস্তা পকা বনাইছে, ঠিক আছে, পকা ৰাস্তা আমাক লাগে, কিন্তু দুই পাৰে ৰাস্তা খালী, কিলোমিটাৰ কিলোমিটাৰ ধৰি ৰাস্তা খালী। তাত চৰকাৰে বৃক্ষৰোপণৰ ব্যৱস্থা কৰিব লাগে, বৃক্ষৰোপণৰ আঁচনি কৰিব লাগে। তেতিয়া হয়তো ইমান গৰমৰ প্ৰভাৱত সকলো জীৱকুল কষ্টত থাকিব লগা নহ'ল হয়। সকলো আঁচনি বন্ধ কৰক। স্বাস্থ্য, শিক্ষা, বৃক্ষৰোপণ আঁচনি তীব্ৰৰূপে গঢ়ি তোলক। স্বাস্থ্যটো ফ্ৰী কৰক, শিক্ষা ফ্ৰী কৰক আৰু বৃক্ষৰোপণ আঁচনিত নামত টকা খৰচ কৰক। নহ'লে পৃথিৱীৰ পৰা জীৱকুল শেষ হ'বলৈ আৰু বেছি দিন নাই। প্ৰতিটো ফ্লেটত 100 ঘৰ মানুহ থাকে বা 150 ঘৰ মানুহ থাকে। তাত থাকে গছ দুজোপা। এই দুজোপা গছে 100 ঘৰ মানুহক অক্সিজেন কিমান দিব? বেমাৰ আজাৰ কিমান নিয়ন্ত্ৰণ কৰিব? প্ৰতিটো ফ্লেটৰ নামত যদি 100 ঘৰ মানুহ থাকে, 100 জোপা সৰু সৰু গছ পুলি ৰোৱা ব্যৱস্থা থাকিব লাগে বাউণ্ডেৰী ৱালৰ কিনাৰে কিনাৰে। তেতিয়া ফ্লেটটো ধুনীয়া হৈ থাকিলে, প্ৰদূষণো নিয়ন্ত্ৰণ হ'ল, সূৰ্য তাপো নিয়ন্ত্ৰণ হ'ল, বেমাৰ আজাৰো নিয়ন্ত্ৰণ হ'ল, সকলো ফালৰ পৰা নিয়ন্ত্ৰণ হ'ব। এই শিক্ষিত বুলি যিসকল মানুহে নিজকে দম্ভালি মাৰি ফুৰে, এই কামটো কৰিবৰ কাৰণে তেওঁলোকৰ কোনো কাণ্ড জ্ঞান নাই আজিলৈকে। পৃথিৱীখন যে মৃত্যুমুখলৈ গৈ আছে, আমি দায়ী নহয়। আমাৰ গাঁৱৰ জেগাত যাওক, প্ৰতি ঘৰ মানুহত ডাঙৰ ডাঙৰ গছ 2 জোপা হ'লেও, 5 জোপা হ'লেও, 10 জোপা হ'লেও আছে। গছৰ মাজত আমাৰ ঘৰবোৰ আছে, কিন্তু টাউনত দেখিছোঁ, টাউন চহৰবিলাকত দেখিছোঁ, মাটিত থাকিও এজোপা গছ ৰুবলৈ আপোনালোকৰ কাণ্ড জ্ঞান নাই। আপোনালোকে ভাবিছে চব মৰি যাব, আমি জীয়াই থাকিম। কিন্তু এই গৰমৰ ভুক্তভোগী এদিন সকলোৱে হ'ব লাগিব, কাৰণ প্ৰকৃতিয়ে কাকো ক্ষমা নকৰে। সেইকাৰণে চৰকাৰক কৈছোঁ, বৃক্ষৰোপণ কাৰ্যসূচী তীব্ৰতাৰে গঢ়ি তোলক। গাঁৱে ভূঞে চহৰে য'তে ত'তে আপোনাৰ বৃক্ষৰোপণ কৰিবৰ কাৰণে আপোনালোকে টকা খৰচ কৰক। আৰু স্বাস্থ্য আৰু শিক্ষা বিনামূলীয়া কৰক। তেতিয়া দেখিব শ হাজাৰ হাজাৰ বছৰলৈও এই পৃথিৱীত মানুহ জীয়াই থকা উপযোগী হ'ব। লগতে কাঠৰ টিম্বাৰবিলাক বন্ধ কৰিব লাগে। চৌকাত বেলেগ উপায়ে মানুহে চৌকাত লগাব পৰা আছে। আজিকালি এলুমিনিয়ামৰ পকা লগাব পাৰিব। এজোপা গছ হ'বলৈ 7-8 বছৰ লাগে, কিন্তু ডেইলি টিম্বাৰৰ নামত হাজাৰ হাজাৰ গছ কাটি আছে। এইবিলাক চব আপোনালোকৰ ভুলৰ কাৰণে পৃথিৱীত জীৱকুল শেষ হ'বলৈ গৈ আছে। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ, আৰু যিসকলে নিজেই শিক্ষিত বুলি বৰ দম্ভালি মাৰে তেওঁলোকক অনুৰোধ কৰিছোঁ, প্ৰতিটো ফ্লেটত 50 জোপা গছ ৰুৱক। চৰকাৰে বৃক্ষৰোপণ আঁচনি নামত গাঁৱে ভূঞে গৈ 2 জোপা গছ চবৰে ঘৰে ঘৰে ৰুই থৈ অহাৰ ব্যৱস্থা কৰক। চহৰে নগৰে গছ ৰোৱাৰ ব্যৱস্থা কৰক। তেতিয়াহে এই পৃথিৱীত জীৱকুল জীয়াই থাকিব। নহ'লে আৰু 10 বছৰ পিছত ধনী হওক, দুখীয়া হওক, মন্ত্ৰী হওক, MLA হওক, 10 বছৰ পিছত এই পৃথিৱীত কোনো জীয়াই থকা উপযোগী নহয়। আৰু মই যদি কোৱা কথাষাৰ যদি কাৰোবাক অন্তৰত দুখ দিছে, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। ধন্যবাদ।